মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে হাফ ইয়াৰলি এক্সামিনেশ্যনৰ এটি বাতৰিলৈ উপস্থিত হৈছোঁ। আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে প্ৰকাশ কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025-26 নৱম আৰু দশম শ্ৰেণীৰ প্ৰগ্ৰামখন লৈ আহিছোঁ। গোৱালপাৰা জিলাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব তোমাৰ 19/9/2025 তাৰিখৰ পৰা, অৰ্থাৎ ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা এজ পাৰ একাডেমিক কেলেণ্ডাৰ যেনেকুৱা আছে ঠিক তেনেকুৱা ধৰণেই ষ্টাৰ্ট হ'ব। ইয়াতে প্ৰথম পৰীক্ষাটো হ'ব ফ্ৰাইডে 19 তাৰিখ। এইটো তোমালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা 12টালৈকে আৰু আবেলি 1টাৰ পৰা 4 বজালৈকে পৰীক্ষা হ'ব। তোমালোকে এটা কথা জনাই থওঁ যে ৰাতিপুৱা তোমালোকৰ পৰীক্ষা হ'ব এইচএছ তোমালোকে ক্লাছ 9ৰ আৰু আবেলি হ'ব ক্লাছ 10ৰ। গতিকে তোমালোকে 19 তাৰিখত ইংলিছ দিব লাগিব 9ৰ, পিছবেলা 10ৰ। 20 তাৰিখত 9ৰ ছ'চিয়েল ছায়েন্স আগবেলা, পিছবেলা হ'ল 10ৰ ছ'চিয়েল ছায়েন্স। তাৰপিছত 21 তাৰিখ বন্ধ। 22 তাৰিখত তোমালোকে 9ৰ জেনেৰেল মেথমেটিক্স আৰু পিছবেলা ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্স। 23 তাৰিখত তোমালোকে 9ৰ MIL আৰু পিছবেলাও ক্লাছ 10ৰ MIL। তাৰপিছত 25ত আছে 9ৰ জেনেৰেল ছায়েন্স, পিছবেলা ক্লাছ 10ৰ জেনেৰেল ছায়েন্স আৰু 26 তাৰিখত আছে অল ইলেক্টিভছ আগবেলা 9ৰ আৰু পিছবেলা আছে তোমালোকৰ অল ইলেক্টিভছ ক্লাছ 10ৰ। এইখিনি আছিলে তোমালোকৰ ৰুটিন। তোমালোকে ইচ্ছা কৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, মই তোমালোকক ৰুটিনটো দি দিছোঁ। দেখা এইখিনি তোমালোকক কোৱা হৈছে যে এইখিনি কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, সেইখিনি তোমালোকৰ কাৰণে নালাগে। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজি গোৱালপাৰা জিলাই প্ৰকাশিত কৰা ক্লাছ 9 আৰু 10ৰ 2025-26 বৰ্ষৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ প্ৰগ্ৰাম। থেংক ইউ ফৰ ৱাচিং।